Masunka everyone, মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি ডিসকাস কৰিম যে হাউ টু মেনেজ টাইম, যে আমি এক্সামত কেনে ধৰণে নিজৰ টাইমটো মেনেজ কৰিব লাগে, কেনেকৈ ইউটিলাইজ কৰিব লাগে সেই সম্পৰ্কে ডিসকাস কৰিম। আৰু লগতে আমাক এতিয়া কিয় এনেকুৱা লাগিছে যে আমি ইমানখিনি যিখিনি পঢ়ি আহিছিলোঁ ইমান দিনে গোটেইখিনি কিয় পাহৰি গৈছো নিচিনা লাগিছে সেই সম্পৰ্কেও ডিসকাস কৰিম। ঠিক আছে, একেবাৰে ছুটি ভিডিঅ' হ'ব কাৰণ বহুত বেছি সময় আপোনালোকৰ ল'ব নিবিচাৰোঁ। আপোনালোকে সেলফ ষ্টাডি কৰিব লাগে, ৰিভিজন বহুত কৰিব আছে, প্ৰেক্টিছ বহুত কৰিব আছে। মই আশা কৰিছোঁ এইকেইদিন আপোনালোকে ভালকৈ ৰিভাইজ কৰি আছে। এতিয়া হায়াৰ ছেকেণ্ডেৰী লেভেলৰ এক্সামিনেশ্যন যিটো আমাৰ 15 তাৰিখে হ'ব, তাত ছ'চিয়েল ষ্টাডিজৰ পৰা 30 মাৰ্কছ আহিব আৰু জেনেৰেল নলেজৰ পৰা 30 মাৰ্কছ। আল্টিমেটলি জেনেৰেল ষ্টাডিজ মানে যোনটো আমাৰ জিকে পাৰ্ট হয়, এইটো আমাৰ জিকেৰ অন্তৰ্গত বুলি ক'ব পাৰি। গতিকে তাৰ পৰা টোটেল আমাৰ 60 মাৰ্ক আহিব। এতিয়া আমাৰ ওচৰত টোটেল 3 ঘণ্টা আছে, 3 আৱাৰ্ছ মানে 180 মিনিটছ আমাৰ ওচৰত আছে। গতিকে 180 মিনিটছটো আমি ভাগ কৰি ল'ব পাৰোঁ যে জিকেৰ যি 60 মাৰ্কছ আহিব, যি 60টা কুৱেশ্যন আহিব, তাৰে ভিতৰত বহুতকেইটা কুৱেশ্যন আপুনি নোৱাৰিব পাৰে। ধৰি লৈছোঁ মই 60ৰ ভিতৰত 10টা কুৱেশ্যন আপুনি পৰা নাই। তো এই 10টা কুৱেশ্যন যিহেতু আপুনি পৰা নাই, গতিকে এইকেইটাত আপোনালোকৰ সময় একেবাৰে নাযায়। আৰু বাকী জিকে কুৱেশ্যন এটা পঢ়োঁতে কিমান বেছি সময় লাগে? খুব বেছি 15 ছেকেণ্ডমান সময় লাগে। তো 15-20 ছেকেণ্ড সময় লাগিলে জিকে কুৱেশ্যনটো পঢ়োঁতে। আৰু সেই কুৱেশ্যনটো পঢ়াৰ লগালগ আপোনালোকে পাৰিলে ডাইৰেক্টলি ৰাউণ্ড কৰিব, টিক কৰিব, নোৱাৰিলে এৰি দিলে, হয়নে? গতিকে 60 মাৰ্কছৰ কুৱেশ্যন ছল্ভ কৰিবলৈ জিকে খুব বেছিতকৈ বেছি, মই মেক্সিমাম টাইমটো কৈছোঁ 40 মিনিট সময় লাগিব লাগে। খুব বেছিতকৈ বেছি আপোনালোকে এতিয়া নিশ্চয় মক টেষ্টসমূহ কৰি আছে, আপোনালোকে এতিয়া এক্সামৰ নিচিনাকৈ মক দি আছে। তো মক দিওঁতে আপোনালোকৰ 40টা কুৱেশ্যন কৰিবলৈ 60টা কুৱেশ্যন কৰিবলৈ আপোনালোকৰ 40 মিনিটো সময় নালাগে, হয়নে? খুব বেছি কিমান 15-20 মিনিটত আপোনালোকে শেষ কৰিব পাৰিছে এতিয়া, হয়নে? গতিকে ইয়াত আচলতে 40 মিনিটো নালাগে, ইয়াত 35 মিনিটছ মানহে লাগিব লাগে, 35 মিনিটছ মানহে লাগিব লাগে। তথাপি মই আপোনালোকক 40 মিনিটছে ধৰি লৈছোঁ। আপোনালোকে জিকেট ইউজ কৰিলে 60টা কুৱেশ্যন ছল্ভ কৰিবলৈ 40 মিনিট, ঠিক আছে। তাৰ নেক্সট আমাৰ ওচৰত ৰিজনিং আছে। ৰিজনিঙত আহিব 20 মাৰ্ক, ৰিজনিঙত আহিব 20 মাৰ্ক। আৰু আপোনালোকে ভালকৈ গম পায় আপোনালোকৰ ফেভৰেট ছাবজেক্ট কি বুলি ক'লে মেক্সিমামে আজি মোক ৰিজনিং মোৰ ফেভৰেট ছাবজেক্ট বুলি ক'ব। কিয় কয়? কাৰণ ৰিজনিঙত ট্ৰিক্স এপ্লাই হয়, ট্ৰিক্সবিলাক এপ্লাই কৰিব আমি পাৰোঁ, যিখিনি আমি পঢ়ি গৈ আছোঁ বৰ্তমান, হয়নে? গতিকে ৰিজনিঙৰ 20টা কুৱেশ্যন কৰিবলৈ খুব বেছিতকৈ বেছি মই একদম মেক্সিমাম টাইমটো কৈছোঁ আপোনালোকক 25 মিনিট সময় লাগিব লাগে। 25 মিনিট এটা কুৱেশ্যনত 1 মিনিটতকৈ বেছি সময় দিছোঁ, তাতকৈ বেছি সময় নালাগে আপোনালোকৰ কৰিবলৈ। আৰু ইয়াৰ পৰা সময় বাচিব, ইয়াৰ পৰাও সময় বাচিব, ইয়াৰ পৰাও সময় বাচিব, হয়নে? মাত্ৰ ভালকৈ ইউটিলাইজ কৰিব লাগে। তো ৰিজনিঙত 25 মিনিটছ। তো ইংলিছত কিমান লাগিব? ইংলিছত 35টা কুৱেশ্যন আহিব আপোনালোকৰ। তো 35টা কুৱেশ্যন কৰিবলৈ মেক্সিমাম 30 মিনিট লাগিব আপোনালোকৰ, 30 মিনিট। কাৰণ গোটেইকেইটা কুৱেশ্যনটো আপুনি এটেম্প্ট কৰিব নোৱাৰে। ধৰক 5টামান কুৱেশ্যন আপোনালোকে ডাইৰেক্টলি এটেম্প্ট কৰিব পৰা নাই, কুৱেশ্যনটো পঢ়িছে, 15-20 ছেকেণ্ড সময় লাগিছে, তাৰ পৰা গম পাইছে যে মই এইটো কৰিব নোৱাৰোঁ বুলি, হয়নে? তো মই এইখিনি টাইম আৰম্ভণিতে কৈছোঁ, আৰম্ভণিতে যেতিয়া ইয়াৰ পৰা আপোনালোকৰ 10 মিনিটমান বাচিব, ইয়াৰ পৰা আপোনালোকৰ 3-4 মিনিটমান বাঢ়িব, ধৰি লৈছোঁ 4 মিনিট এটাও আছিলে। তো এই 14 মিনিটমান বাচিব, সেইটো আকৌ আপোনালোকে ইয়াত ইউজ কৰিব পাৰিব, ঠিক আছে। তো মেক্সিমাম ইয়াত আমাৰ 40 মিনিট, জিকেত 40 মিনিট, আৰু ৰিজনিঙত 25 মিনিটছ, আৰু ইংলিছত 30 মিনিটছ লাগিলে। এতিয়া টোটেল আমাৰ ওচৰত আছিলে 180 মিনিটছ, তাৰে 95 মিনিটছ আমাৰ লাগিলে। তো আমাৰ ওচৰত মেথছৰ কাৰণে 85 মিনিটছ আছে। টোটেল আমাৰ হৈ গ'ল 180 মিনিটছ, বুজি পাইছে? তো মেথছৰ 35টা কুৱেশ্যন কৰিবলৈ 85 মিনিটছ ইজ মোৰ দেন ইনাফ। এটা কুৱেশ্যনত আপোনালোকে 2.5 মিনিটকৈ পাব, এটা কুৱেশ্যনত আপোনালোকে 2.5 মিনিটকৈ পাব। গতিকে ইয়াতকৈ বেছি টাইম লাগে বুলি মই নাভাবোঁ। কাৰণ মেথছৰ বহুতকেইটা কুৱেশ্যন, কিছুমান কুৱেশ্যন আপোনালোকে একেবাৰে কম সময়তে ওলাব পাৰিব। কেনেকৈ 20 ছেকেণ্ডত ছল্ভ কৰিব লাগে, কেনেকৈ 30 ছেকেণ্ডত ছল্ভ কৰিব লাগে, সকলো কুৱেশ্যন নহয়। মই বাৰে বাৰে এটা কথা কওঁ যে মেথছত আপোনালোকৰ ট্ৰিক্স এপ্লাই নহয়। বহুতে ভাবে যে ৰিজনিঙত যেনেকৈ আমি ট্ৰিক্স এপ্লাই কৰিব পাৰোঁ মেথছতো কৰিব পাৰোঁ নেকি? হয়, কৰিব পাৰিব, কিন্তু কুৱেশ্যনটো অলপমান বেলেগ কৰি দিলে আপোনালোকে এক্সামত নোৱাৰিব। সেইকাৰণে ফাৰ্ষ্টত মেথছত মই যেতিয়া আমাৰ মেথছৰ কোৰ্চ যিসকলে পাৰ্চেছ কৰিছে, তাত মই বাৰে বাৰে কওঁ যে আমি কনচেপ্টটোৰ ওপৰত ফ'কাছ কৰিব লাগিব। আৰু মই এতিয়া মেথছৰ কোৰ্চৰ প্ৰমোট কৰি থকা নাই, কাৰণ আমাৰ মেথছৰ কোৰ্চটো বৰ্তমান এভেইলেবল নাই। অ'কে, এইখিনিতে মই এইটো কথা কৈ দিছোঁ। অলপ আগত আমি ভিডিঅ' এটা দিছিলোঁ, তাত মই কৈছিলোঁ যে এপ্লিকেশ্যনৰ কোৰ্চেছটো আনপাব্লিছ কৰা হৈছে, সেইটো নিউ ইউজাৰ্ছৰ কাৰণেহে। যিসকলে আগত আমাৰ কোৰ্চ পাৰ্চেছ কৰিছিলে, মেথছ কোৰ্চেই হওক বা মক টেষ্টেই হওক, যিসকলে পাৰ্চেছ কৰিছে তেখেতসকলে বৰ্তমানে চাব পাৰিব। আপোনালোকৰ ভেলিডিটি যদিহে 2025লৈকে আছে, আপোনালোকে চাব পাৰিব। যিসকলে নতুনকৈ বৰ্তমান পাৰ্চেছ কৰিব বিচাৰিছে আমাৰ কোৰ্চটো, নতুনকৈ বৰ্তমান পাৰ্চেছ কৰাটোহে আমি বন্ধ কৰিছোঁ, বুজি পাইছেনে? নিউকৈহে পাৰ্চেছ কৰিব নোৱাৰে।
অলপ আগত আমাৰ টেকনিকেল প্ৰব্লেম অলপমান দি আছিলে ছাৰ্ভাৰটোৱে সেইটো আমাৰ এণ্ডত নহয় আমি য'ৰ পৰা এপ্লিকেশ্যনটো ডেভেলপ কৰাইছোঁ সেইটো এণ্ডত প্ৰব্লেমটো দি আছিলে গতিকে সেইটো টেকনিকেল প্ৰব্লেমটো বৰ্তমান ছল্ভ কৰা হৈছে বৰ্তমান আপোনালোকে চাব পাৰিব যিসকলে নতুনকৈ পাৰ্চেছ কৰিব বিচাৰিছে তেখেতসকলে বৰ্তমান আমাৰ কোৰ্চ পাৰ্চেছ কৰিব নোৱাৰে মই সেইটোহে জনাইছোঁ আপোনালোকে যিসকলে পাৰ্চেছ কৰিছিলে আপোনালোকে 2025 লৈকে যদি ভেলিডিটি আছে 2025 লৈকে চাব পাৰিব বুজিছেনে মই এইটোৱে কৈছোঁ যে মেথছত কনচেপ্ট লাগিব আমাৰ আৰু সেই কনচেপ্টৰ কাৰণে আমি এপ্লাই কৰিবৰ কাৰণে আমাক টাইম যথেষ্ট আছে 85 মিনিটছ যদি আমি মেথছত পাই যাওঁ সেই 35টা কুৱেশ্যন কৰিবলৈ ধৰি লৈছোঁ 35টা কুৱেশ্যনৰ ভিতৰত 30টা কুৱেশ্যন চৰি 5টা কুৱেশ্যন আপুনি পৰা নাই 30টা কুৱেশ্যন আপুনি এটেম্প্ট কৰিছে 30টা কুৱেশ্যন আপুনি এটেম্প্ট কৰিছে ঠিক আছে তো মেথছৰ 30টা কুৱেশ্যন যদি আপোনালোকে 85 মিনিটছ আপোনাৰ হাতত আছে কৰিবলৈ মোৰ দেন ইনাফ হয় মানে আপোনাৰ হাতত প্ৰায় এটা কুৱেশ্যনৰ কাৰণে প্ৰায় 3 মিনিট সময় আছে এটা কুৱেশ্যনৰ কাৰণে প্ৰায় 3 মিনিট সময় আছে গম পাইছেনে 30টা কুৱেশ্যন ধৰিছোঁ 5টা কুৱেশ্যন আপুনি নোৱাৰে গতিকে 30টা কুৱেশ্যন কৰিবলৈ 85 মিনিট যদি আছে আপোনাৰ ওচৰত প্ৰায় 3 মিনিট সময় আছে এটা কুৱেশ্যন কৰিবলৈ আৰু 3 মিনিটটো যথেষ্ট হয় কাৰণ চাওক ইয়াৰ গোটেইকেইটা কুৱেশ্যন কৰিবলৈ 3 মিনিট নালাগে কোনোবা এটা আপুনি 1 মিনিটতো ছল্ভ কৰিব গতিকে তাৰ পৰাও আপোনাৰ সময়টো বাচিব এক্সামত মাত্ৰ আপোনালোকে পেনিক নহ'ব প্ৰথম কথা এক্সামত আপোনালোকে ভয় নাখাব বেছি ভয় নাখাব চাওক ইমান দিনৰ পৰা কষ্ট কৰিছে যোৱা এবছৰতকৈ বেছি আপুনি কষ্ট কৰি আছে যোৱা এবছৰতকৈ বেছি আপুনি ৰুম এটাৰ ভিতৰত সোমাই পিনি পঢ়ি আছে বাহিৰৰ মানুহে কি কৈছে সেইখিনি পাহৰি যাওক আৰু সেই গোটেইটো নিৰ্ভৰ কৰিব মাত্ৰ আপোনাৰ এটা দিনৰ ওপৰত সেই এক্সামৰ এটা দিনটো যদি আপুনি ভালদৰে পাৰ নকৰে নিজৰ যদি বেছ নিদিয়ে তেতিয়া গোটেই জীৱনৰ গোটেই এবছৰৰ কষ্ট কিছুমানেতো বহুত 3-4 বছৰৰ পৰা কষ্ট কৰি আছে গতিকে গোটেই বছৰৰ কষ্টবিলাক আপোনালোকৰ অথলে যাব সেইকাৰণে সেই দিনটো কনফিডেণ্ট থকাটো ইম্পৰ্টেণ্ট হয় আপোনাৰ ভয় লগাটো স্বাভাৱিক হয় চাওক ভয় লগাটো স্বাভাৱিক হয় কিন্তু নিজকে বা যেতিয়া আপোনালোকে শ্ব' কৰিছে নিজকে ভয়টো শ্ব' নকৰিব আপোনালোকে আৰু মই এইটো কথা কওঁ যে যদিহে আপোনাৰ চাওক ভয় লাগে আপোনালোকে 20 ছেকেণ্ডমানৰ এটা মেডিটেশ্যন ল'ব এক্সাম হলতে 20 ছেকেণ্ডমান মেডিটেশ্যন কৰা নিচিনাকৈ চকু মুদি পিনি দীঘলকৈ উশাহটো ল'ব লাহেকৈ এৰি দিব দীঘলকৈ উশাহটো ল'ব লাহেকৈ এৰি দিব এইটোৱে আপোনালোকক বহুত বেছি হেল্প কৰিব যদিহে ভয় লাগে যদিহে আপোনালোকৰ মাইণ্ডটো কাম নকৰা নিচিনা লাগে সেইটো কৰিব আপোনালোকে কিন্তু কনফিডেণ্ট থকাটো ইম্পৰ্টেণ্ট হয় এক্সামত কনফিডেণ্ট থকাটো ইম্পৰ্টেণ্ট হয় কাৰণ আপোনালোকে কেনেধৰণে পাৰফৰ্ম কৰিছে সেই এটা দিনত 15 তাৰিখে আপোনালোকে কেনেকৈ নিজৰ পাৰফৰ্মেঞ্চটো দিব বা 29 তাৰিখে কেনেকৈ নিজৰ পাৰফৰ্মেঞ্চটো দিব সেইটো ইম্পৰ্টেণ্ট হয় বেছিকৈ ভয় খালে আপোনালোকে ৰিজনিঙৰ কুৱেশ্যন কৰিবলৈ বা মেথছৰ কুৱেশ্যন কৰিবলৈ বহুত বেছি অসুবিধা হ'ব আপোনাক এনেকুৱা লাগিব যে আপুনি এই টপিকটো ভালকৈ পঢ়িছে কিন্তু আপোনাৰ মাইণ্ডলৈ ফৰ্মুলাটো নাহিব বা কনচেপ্টটো কেনেকৈ এপ্লাই কৰে সেইটো নাহিব সেইকাৰণে বেছিকৈ ভয় নাখাব আপোনালোকে কনফিডেণ্ট হৈ থাকক আপোনাৰ যিটো অৱস্থা হৈছে বৰ্তমান সকলোৰে হৈছে এতিয়া মই এইখিনিতে আৰু এটা কথা ক'ম যে OMR চিটটো ফিল আপ কৰোঁতে বহুত বেছি সাৱধান হ'ব OMR চিটটো ফিল আপ কৰোঁতে এতিয়া বহুতে কয় যে ৰাউণ্ডহে কৰিব লাগে সকলোৱে পাৰে বহুত বেছি সাৱধান হ'ব বুলি মই এইটো কাৰণে কৈছোঁ যে ধৰি লৈছোঁ 53 নম্বৰ আনচাৰটো C আছিলে 54 নম্বৰ আনচাৰটো B আছিলে আৰু 55 নম্বৰ আনচাৰটো D আছিলে তো এক্সামত চাওক এনেকুৱা ধৰণৰ OMR চিটত এনেকৈ গোল গোটেই বহুত থাকিব ইয়াতো থাকিব ইয়াৰ ওপৰতো থাকিব হয়নে চবফালে যেতিয়া থাকিব আপোনালোকে ভুলতে কি কৰিব পাৰে চাওক ভুলতে এনেকুৱা বহুতৰ হয় সেইটো কাৰণে কৈছোঁ মই যে 53 চিটো আপোনালোকে 53 নিদি পিনি 52ত দিব আপোনালোকে খৰখেদাকৈ কৰিছে তো এইটোৱে 53 বুলি আপুনি দি পালে তাৰ নেক্সট 54টো B হ'ব আপোনালোকে 54ত নিদি পিনি আপোনালোকে যিহেতু এইটো 53 বুলি ধৰি ল'লে আপুনি মাইণ্ডত গতিকে এই 54 বুলি আপোনালোকে এই 53 ঘৰতে B দিব বুজি পাইছেনে মই কি কৈছোঁ এটা যদি আপোনালোকে ৰাউণ্ড কৰোঁতে ভুল হৈ যায় আপোনালোকৰ মাইণ্ডটোত বাকীকেইটাও ভুল হৈ গৈ থাকিব এইটো বহুতৰে হয় যিমান বেছি কোৱালিফাইড হ'লেও যিমান বেছি OMR চিটৰ কথা গম পোৱা হ'লেও হয় মই নিজেও এই ভুলটো কৰিছোঁ মই নিজেও এক্সামত এই ভুলটো কৰিছোঁ যিমান জনা হ'লেও বহুত বেছি সাৱধান হ'ব সেইটো কাৰণে মই বাৰে বাৰে কৈ আছোঁ যে 55 নম্বৰটো D আছে আপুনি 54 নম্বৰ D দিব কিয় দিব কাৰণ আপোনাৰ এইটো 54 বুলি আপুনি ধৰি ল'লে তো এনেকৈ কৰাৰ পিছত আপুনি লাষ্টত গম পাব যে আপোনাৰ ভুল হ'ল আৰু ভুল হোৱাৰ লগে লগে আপোনাৰ এই 3 মাৰ্কছ যিটো আপুনি ভালকৈ গম পায় শুদ্ধ বুলি এই 3 মাৰ্কছটো আপোনাৰ যাব তাৰোপৰি আপোনাৰ মাইনাছো লাগিব -0.75 লাগিব যিখিনি পালে তাৰ পৰা লগতে 3 মাৰ্কছ এটাও হেৰুৱাইছে মানে আপুনি আল্টিমেটলি 3.75 মাৰ্কছ এটা হেৰুৱাব বুজি পাইছেনে মই কি কৈছোঁ আপোনালোকক যে OMR চিটটো ফিল আপ কৰোঁতে সাৱধান হ'ব বুলি মই এইটো কাৰণে কৈছোঁ কাৰণ ইয়াত যিটো আমাৰ গোল থাকিব তাত 53C বুলি আপোনালোকে 52ত C নিদিব ভালকৈ চাব ইয়াত 53 হয় যদি এইটো 53 নম্বৰ হয়নে নহয় 52ত D নিদিব নহ'লে তাৰ বাকীকেইটাও ভুল হৈ যাব মই কি কৈছোঁ আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে সৰু হয় কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট হয় এইটো তাৰ নেক্সট মেইন কথাটো হ'ল যে আমাৰ মই বেছি দীঘল ভিডিঅ' নবনাওঁ মই 11 মিনিটৰ ভিতৰতে শেষ কৰিম যে এতিয়া কিয় এনেকুৱা লাগিছে যে আমি সকলোবিলাক পাহৰি গৈছোঁ
আমাক কিয় এনেকুৱা লাগিছে যে আমি সকলোবিলাক পাহৰি গৈছোঁ ইয়াৰ মুখ্য কাৰণটো হ'ল যে আপোনালোকে এতিয়া গোটেই চিলেবাছটো পঢ়িবলগীয়া হৈছে এক্সামত যিমান আছে মেথছৰ কিমানখিনি টপিক আছে নিজে চাওক ৰিজনিঙৰ কিমানখিনি টপিক আছে জি কে ক'লে গোটেইখিনি জি কে কিমান ডাঙৰ চিলেবাছ হয় জি কেৰ ভিতৰতে মই ছ'চিয়েল চায়েন্সো ভৰাই দিছোঁ কিমান ডাঙৰ হয় কাৰেণ্ট এফেয়াৰ্ছ সোমাই আছে তাত গতিকে ইংলিছ পঢ়ি আছে তো গোটেইখিনি যেতিয়া আপোনালোকে পঢ়িব একেলগে আপোনাৰ স্বাভাৱিক কথা হয় যে আপুনি বস্তুবিলাক পাহৰিছে আপোনালোকৰ মনত নাই ৰোৱা নেকি আপোনাৰ টোপনি নধৰিব তেনেকুৱা ধৰণৰ চিটুৱেশ্যনবিলাক হ'ব কিন্তু এক্সাম হলত যেতিয়া এটা টপিকৰ বা নিৰ্দিষ্ট টপিকৰ পৰা কুৱেশ্যন আহিব আপোনালোকৰ অট'মেটিকেলি মনত পৰিব এক্সাম্পল ধৰি লৈছোঁ আপোনালোকে ইয়াত 100জন ল'ৰা একেলগে থিয় হৈ আছে প্ৰত্যেকজনৰ ল'ৰাৰ নামবিলাক আপোনালোকে বহুত দিনৰ পৰা পঢ়ি আছে মুখস্থ কৰি আছে ধৰক 100জন ল'ৰা এনেকৈ একেলগে আছে ঠিক আছে তো আপুনি এতিয়া এটাকৈ গোটেইবিলাকক এটাকৈ আপুনি নাম ধৰিব পৰা নাই আপুনি আগতে পঢ়িছে নামবিলাক বা আপুনি বৰ্তমান সকলোকে নামবিলাক মুখস্থ কৰি আছে কিন্তু 100জনৰ নাম একেলগে মুখস্থ কৰাটো সম্ভৱ প্ৰায় নহয় কিন্তু যিহেতু আপুনি বাৰে বাৰে একেখিনি বস্তুকে পঢ়ি আছে নামটো মনত ৰৈ আছে এক্সামত গোটেইখিনি নাহে নহয় ধৰক এই 100টাৰ পৰা ধৰক 5টা ল'ৰা আছে বা 3টা ল'ৰাৰ নাম আহিলে এই 100টাৰ ভিতৰত 3টা ল'ৰা তো এই 3টাৰ চেহেৰাটো দেখা লগালগ এই 3টাৰ চেহেৰা দেখা লগালগ আপোনাৰ মনত পৰিব এইটো দেখোন ৰাম আছিলে বোলে এইটো দেখোন শ্যাম আছিলে বোলে এইটো দেখোন ভীম আছিলে তো তেনেকৈ দেখা মাত্ৰকে মনত পৰিব একেধৰণে এক্সামত যেতিয়া আপোনালোকে এতিয়া জি কেৰ ধৰক কুৱেশ্যন পঢ়ি আছে তো জি কেৰ কুৱেশ্যন যেতিয়া আপোনালোকে এগাল পঢ়ি আছে বহুতখিনি পঢ়ি আছে এনেকুৱা লাগিব যে আপোনাৰ চাগে মনত ৰোৱা নাই বুলি কিন্তু এক্সামত যেতিয়া আপোনালোকে অপশ্যনবিলাক দেখা পাব অপশ্যনৰ নামবিলাক যেতিয়া দেখা পাব তেতিয়া আপোনাৰ নিজে মনত পৰি যাব যে ইয়াৰ কাৰেক্ট আনচাৰ এইটোৱে হয় ইয়াৰ কাৰেক্ট আনচাৰ এইটোৱে হয় কিন্তু মেথছৰ ক্ষেত্ৰত আৰু ৰিজনিঙৰ ক্ষেত্ৰত অলপমান প্ৰেক্টিছ কৰি যাওক মেথছ আৰু ৰিজনিঙৰ ক্ষেত্ৰত অলপমান ভালকৈ ৰিভাইজ কৰি যাওক ঠিক আছে গতিকে ইমান বেছি পেনিক হ'ব নালাগে এক্সামত 150 আউট অফ 150 স্ক'ৰ কৰিব নালাগে যিহেতু আমাৰ 150 ভিতৰত 150টা শুদ্ধ হ'ব নালাগে ভুল হোৱাটো স্বাভাৱিক হয় যে এক্সামত নোৱাৰা কুৱেশ্যন অহাটো স্বাভাৱিক হয় মই সেইটো বাৰে বাৰে কৈছোঁ যে এক্সাম এটাত আপুনি পঢ়ি যোৱা কুৱেশ্যন এটা নোৱাৰাটো স্বাভাৱিক হয় গতিকে সেই নোৱাৰাটো ইগন'ৰ কৰি পিনি বাকীখিনি পাৰাখিনি চাব আপোনালোকে এইখিনি আছিলে মোৰ আজি ক'ব লগা যে ইমান বেছি ষ্ট্ৰেছ নল'ব বৰ্তমান আৰু এইকেইদিন আপোনালোকে টোপনি ক্ষতি নকৰিব এইকেইদিন যিমান পাৰে এটলিষ্ট 6 আৱাৰ্ছ আপোনালোকে শুবলৈ চেষ্টা কৰক 6 ঘণ্টা এটা ভালকৈ শুৱক আপোনালোকে টোপনি ক্ষতি নকৰিব এইকেইদিন আৰু ভালকৈ প্ৰিপেৰেশ্যন কৰি যাওক প্ৰেক্টিছ কৰি যাওক চ' এইখিনিয়ে মোৰ ক'ব লগা আছিলে যে টাইমটো ক'ত কিমান দিব পাৰিব বৰ্তমান আপোনালোকে গম পাইছে বাকী বহুত বেছি শুভেচ্ছা আপোনালোকক জ্ঞাপন কৰিছোঁ প্ৰেক্টিছ ভালকৈ কৰি যাওক ৰিভিজন বেছিকৈ কৰি যাওক একেবাৰে টাইম নাই বৰ্তমান খালি মাত্ৰ ভয় নাখাব কনফিডেণ্ট থাকক ধন্যবাদ